হেৰি ভালকে যাব আৰু ৰিক্সাখন অলপ লাহে লাহে চলাব। যোৱা কিছুদিন ধৰি আপোনাৰ গাটো বৰ এটা ঠিক নহয়। দুদিনমান নহলে ঘৰতে আৰাম কৰক। ৰিক্সা চলাই ঘূৰি ফুৰাটো কম কষ্টৰ কথা নে, তাতে আকৌ এইটো বয়সত। মই ঘৰত বহি থাকিলে আমাৰ পৰিয়ালটো কেনেকে চলিব মিনতি? জীয়াই থাকিবলৈ অন্তত দুমুঠি খাবতো লাগিব। সেই খোৱাৰ যোগাৰ আমি ক'ৰ পৰা কৰিম? ডেকা ল'ৰা এটা ঘৰত থকাৰ পিছতো মই বুঢ়া বাপেকটোৱে ৰিক্সা চলাই ঘূৰি ফুৰো। পাৰোতে মই ইমান কষ্ট কৰিছো নে? মানুহেও কিমান কথা শুনাই। এনেকুৱা এটা ল'ৰা ঘৰতে বহি বহি খাই আছে, মানুহে নকৈ কি কৰিব? আৰু নিজৰ ল'ৰাটোৰ বিষয়ে এনেকৈ আনৰ মুখৰ পৰা শুনিবলৈও ভাল নালাগে নহয়। তাক মই কিমানবাৰ কৈছো, বেলেগ সংস্থাপন হোৱা নাই যেতিয়া ৰিক্সাখনকে লৈ ওলাই যা। মই এতিয়া বুঢ়া হৈছো, ৰিক্সাত টানিব নোৱাৰো নহয়। কিন্তু নাই, সি নুশুনে। সি কিয় ৰিক্সা চলাব? যদি সি ৰিক্সাখন চলাবলৈ ইমানেই লাজ পায় তেনেহলে ঠিক আছে, ঘৰতে বহি থাকক সি। মই নমৰালৈকে সেই ৰিক্সাখন চলাই যাম। মই জীয়াই থকা কেইদিন অন্তত তোমালোকক কষ্ট হবলৈ নিদিও। মই ৰূপমকনো কি দুখ দিব আপুনি? বেচেৰা ইমান পঢ়া শুনা কৰিলে। MA পাছ ল'ৰা এটাই ৰিক্সাখন চলালে কেনেকুৱা লাগিব বাৰু? তাতে আকৌ পঢ়ি থকা কালচোৱাত সি বহুত ভাল ভাল নম্বৰ পাইছিলে। সি বহুত ডাঙৰ ডাঙৰ সপোন দেখে। নাজানো ভগৱানে তাৰ সপোনবোৰ পুৰা কৰিবনে নাই। সিটো নিজৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰি আছে। আপুনি নিজেওতো দেখিছে তাৰ কষ্টখিনি। দিনে ৰাতিয়ে অকল পঢ়িয়ে থাকে। কিন্তু অকল পঢ়ি থাকিলে হ'ব জানো? তাকতো মই সময় নিদিয়াকে থকা নাই। সেইবোৰ কি পৰীক্ষাৰ কাৰণে পঢ়ে মই ভালকে বুজিও নাপাওঁ। তথাপিও দেখোন কেইবাবাৰো ইণ্টাৰভিউ দিয়া দেখিছো, কিন্তু চাকৰিটো তাৰ এতিয়ালৈকে হোৱা নাই। মোৰ বয়স জানো ৰৈ থাকিব? এনেকে থাকিলে কেনেকে হ'ব? মই তাক কওঁ নহয়, পঢ়া শুনা আছে বুলিয়ে ৰিক্সাখন লৈ যাবলৈ লাজ কৰিব নালাগে। এইখনেই আমাৰ একমাত্ৰ জীৱিকা। এইখন চলাইতো ইমান বছৰৰ পৰা আপুনি আমাৰ সংসাৰখন চলাই আছে। আৰু সিও তেতিয়া মোক কৈছে ৰিক্সাখন চলাবলৈ সি লাজ নাপায়। এইবোৰ পৰীক্ষাৰ কাৰণে বোলে বহুত বেছি পঢ়িব লাগে। ৰিক্সাখন লৈ যদি সি দিনটোৰ কাৰণে ওলাই যায় তেনেহলে সি পঢ়িবলৈ একেবাৰে সময় নাপাব। তাৰোপৰি সি দেখোন ৰাতিপুৱা গধূলি টিউচন কৰায়। এইকেইটা মাত্ৰ টকাৰে ঘৰ এখন চলাব পাৰি নেকি মিনতি? আপোনাৰ কথাটো মই বুজি পাইছো। এইটো দেখালৈ এইটো বয়সত আপুনি আৰু নোৱাৰা হৈছে। মই এতিয়া কোনফালে যাওঁ কওকচোন? ল'ৰাটোৰ মুখলৈ চালেও বেয়া লাগে, আপোনাৰ ফালে চালেও বেয়া লাগে। আপুনি চিন্তা নকৰিব, মই বাৰু তাক আকৌ এবাৰ বুজাম। বুজাবাচোন মিনতি, আমাৰ নিচিনা দুখীয়া মানুহে ইমান ডাঙৰ ডাঙৰ সপোন দেখিলে নচলিব নহয়। ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰেহে এনেকুৱা ডাঙৰ ডাঙৰ চাকৰিবোৰ পায়। আমাৰ ল'ৰা যদি তেনেকুৱা কিবা হ'ব পাৰিলে হলে আমাতকে সুখী আৰু কোন হল হলে। কিন্তু ইমান বছৰৰ যেতিয়া নোৱাৰিলে, সি আৰু নোৱাৰে চাগে। তেনেকে নকবচোন, মোৰে মনটো ভাঙি যায়। এইবাৰ সি আগৰ কেইবাৰতকেও বহুত বেছি কষ্ট কৰিছে। খোৱা বোৱাৰ কথা পাহৰি যোৱা হৈছে ল'ৰাটোৱে। তাৰ সপোনবোৰ যাতে ভগৱানে পুৰা কৰক। ময়োতো সেইটোৱে বিচাৰো। মই তাৰ দেউতাকহে, শত্ৰু নহয় নহয়। কিন্তু সেই বুলি একমাত্ৰ এই সপোনটোৰ পিছত দৌৰি থাকিলে নহব। মই সেইটো কথাহে কৈছো। হ'ব দিয়া মিনতি, মই যাওঁ এতিয়া। দেৰি হলে ৰিক্সাত উঠা মানুহেই নাপাম। আপুনি যাওক, সাৱধানে যাব কিন্তু। মানুহটো এতিয়া ৰিক্সাখন লৈ যোৱা দেখিলে সঁচাকৈ বৰ বেয়া লাগে। গাত একেবাৰে শক্তি নাই। ৰিক্সাখননো কেনেকে টানে বাৰু? মা, দেউতা গ'লেই নেকি? ময়ো টিউচন কৰাবলৈ যাওঁ মা। চাৰ ৰূপম, দেউতাই আৰু একেবাৰে নোৱাৰা হৈছে। এনেকে ৰিক্সা টানি ঘূৰি ফুৰিলে মানুহজন চাগে আৰু বেছিদিন জীয়াই নাথাকিব। তই চাকৰিৰ পিছত আৰু কিমান দৌৰি থাকিবি? কবলৈ বেয়া লাগিলেও কবলৈ মই বাধ্য হৈছো এতিয়া ৰূপম। তই বাদ দে আৰু চাকৰিৰ সপোন। আমাৰ নিচিনা দুখীয়া মানুহবোৰে এনেকে সপোনৰ পিছত দৌৰি থাকিব নোৱাৰে নহয়। দুমুঠি খাই জীয়াই থাকিবলৈ আমাৰ কিমান কষ্ট। ময়ো আগত তোক কৈছো, দেউতায়েও তোক কেইবাবাৰো কৈছে, এতিয়াৰ পৰা ৰিক্সাখন তয়ে চলাবলৈ ল। আৰু এনেকুৱা এটা ডেকা ল'ৰা থকাৰ পিছত বুঢ়া বাপেকটোৱে ৰিক্সা চলাই ঘৰখন চলাব লগা হোৱাটো সঁচাকৈয়ে লাজৰ কথা। মা, তোমালোকেওতো আগতে মোক লৈ বহুত সপোনেই দেখিছিলা, আৰু সঁচাকৈ তোমালোকে মোক বহুত সময় দিলা। আৰু ময়ো মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰো, কিন্তু প্ৰতিবাৰে নাজানো কি হৈ যায়। মই ক'ত কি ভুল কৰি আছো মই ধৰিব পৰা নাই মা। ইমান কষ্ট কৰাৰ পিছতো অলপ অলপ নম্বৰৰ কাৰণে মই পিছ পৰি যাওঁ। মা, তোমালোকে মোক আৰু মাত্ৰ কেইদিনমানৰ সময় দিয়া। এইবাৰ এনেও মোৰ লাষ্ট এটেম্প্ট হয়। ইয়াৰ পিছত এইটো পৰীক্ষাটো দিব নোৱাৰোৱেই। যদি এইবাৰো পাছ কৰিব নোৱাৰো তেনেহলে মই বেলেগ চাকৰি এপ্লাই নকৰো। আৰু তোমালোকে কোৱাৰ দৰেই ময়ো ৰিক্সা চলাবলৈ আৰম্ভ কৰিম। কিন্তু মা, দয়া কৰি মোক আৰু কেইদিনমানৰ সময় দিয়া। ৰূপম, তোৰ ভাল হোৱাটো আমিও জানো নিবিচাৰো? তই আমাৰ একমাত্ৰ ল'ৰা হয়। তই ইমান কাকতি মিনতি কৰিব নালাগে মোক। তোক যিমান সময় লাগে তই ল। তোৰ ওপৰত আমাৰ বিশ্বাস এতিয়াও আছে। তই যে ইমান কষ্ট কৰ, ভগৱানে বাৰু চকু মেলি নাচাবনে? কিন্তু দেউতাৰৰ স্বাস্থ্যটো দেখিহে অলপ চিন্তা লাগে। মোৰো বহুত চিন্তা লাগে মা। ইমান পঢ়া শুনা কৰিও এতিয়ালৈকে একো কৰিব পৰা নাই। দেউতাৰ এতিয়া বয়স হৈছে, এতিয়াও দেউতাই কষ্ট কৰি আনি আমাক খুৱাব লগা হৈছে। তোমালোকৰ যিমান দুখ লাগে তাতকে বহু গুণে বেছি মোৰ দুখ লাগে মা। হ'ব ৰূপম, তই মন বেয়া নকৰিবি। যা, সোনকালে টিউচনটো কৰাই আগে, আৰু আহি তই ভালকে পঢ়াব। এইবাৰ কিন্তু সঁচাকৈ বহুত ভালকে পৰীক্ষা দিব লাগিব ৰূপম। মা, মই সোনকালে গৈ আহোঁগে। কি কৰোঁ বাৰু মই এতিয়া? লাষ্ট এটেম্পটো নিদিয়ে নেকি?
দেউতাই সঁচাকৈ নোৱাৰা হৈছে আৰু চকুৰ আগত দেউতাই ইমান কষ্ট কৰিব তাকো এইটো স্বাস্থ্য লৈ মই বাৰু কেনেকে চাই থাকিম আৰু পৰীক্ষালৈ এতিয়াও 2-3 মাহ বাকী আছে দেউতাই বাৰু ইমান দিন ঘৰখন কেনেকে চলাব আৰে ৰূপম দেখোন অভিজিত তই কি খবৰ তোৰ মোৰ ভালেই তোৰ কি খবৰ মোৰ বৰ ভাল নহয় অভিজিত জানই নহয় এইবাৰ মোৰ লাষ্ট এটেম্প্ট কিন্তু ঘৰৰ পৰিস্থিতি একেবাৰে বেয়া পৰীক্ষাটো দিওঁ নে নিদিওঁ তাকে ভাবি আছো সেইটো কথা তই বাদ দিয়ে ভাল হ'ব বুজিছনে ময়ো বাদ দিলো আৰু সেইবোৰ নিজৰ বিজনেছ ষ্টাৰ্ট কৰিছো এতিয়া এইবোৰ আমাৰ নিচিনা মানুহৰ কাৰণে নহয় বিনা কোচিঙত পাছ কৰিব নোৱাৰি ঠিকেই কৈছ তই অভিজিত আৰু মোৰ নিজৰে খুৰা এজনক দেখিছো নহয় UPSC কৰি কৰি এতিয়া বুঢ়াই হ'ল এতিয়া তেওঁৰ চলিবলৈ একোৱে উপায় নাই বেলেগ চাকৰি এপ্লাই কৰিবলৈ বয়সো নাই এতিয়া তোৰো তেনেকুৱা নহ'লেই হয় আৰু ৰূপম তই দেখোন মোক আৰু বেছিহে ভয় খুৱাই দিছ অভিজিত ভয় খোৱা নাই ৰূপম মই বাস্তৱ কথাটোহে কৈছো চা দোস্ত তই পাছ কৰিব পাৰিলে আমাৰ বহুত ভাল লাগিল হ'লে কিন্তু সঁচাকৈয়ে এইটো ইমান ইজি নহয় অকল এইটোৰ পিছত ৰৈ থাকিলে জীৱনটো বৰবাদ হৈ যায় তেনেহ'লে মই এইবাৰ পৰীক্ষাটো নিদিয়াই ভাল হ'ব নেকি মোৰ মতেতো নিদিয়াই ভাল হ'ব ৰূপম মইতো তোক ডিমটিভেট কৰিবলৈ এইবোৰ কৈ আছো মইতো এইবাৰ এক্সাম দিমেই আৰু বহুত ভালকৈ প্ৰিপেৰেশ্যনো কৰি আছো কিন্তু তই দিলে যদি তয়ো পাছ কৰি যাও সেইটো মই নিবিচাৰো বাদ দে ৰূপম এইবোৰ চিন্তা নকৰিবি আৰু মোৰ নিচিনাকে তয়ো কিবা বিজনেছ ষ্টাৰ্ট কৰ মই পাহৰিছিলোৱে তহঁতৰ আকৌ ঘৰৰ অৱস্থা ইমান ভাল নহয় দেউতাৰে ৰিক্সাহে চলায় আৰু তইনো কেনেকে ৰিক্সা চলাবি ইমান পঢ়া শুনা কৰি তোৰ দেউতাক ক নহ'লে বেটেৰী ৰিক্সা এখনকে কিনি দিবলৈ বেটেৰী ৰিক্সাটো বহুত ভাল মানুহেও চলায় তয়ো চলাব পাৰিবি তেনেকুৱা কিবা এটাই কৰিব লাগিব আৰু উপায় নাই নহয় হ'ব দে ৰূপম মই তোক কল কৰিম বাৰু এতিয়া মোৰ দেৰি হৈছে মই যাওঁ ঠিক আছে বাৰু সি ঠিকেই কৈ গ'ল মই এইবোৰ আশা নকৰাই ভাল হ'ব আৰু ৰূপম মই আহিলো নিহাৰিকা আহিলা তুমি আৰে ৰূপম তোমাৰ মুডটো ইমান বেয়া হৈ আছে কিয় আজি কিমান দিনৰ মূৰত তুমি মোক লগ কৰিব মাতিছা ভাবিছিলো আজি ইমান দিনৰ মূৰত তোমাক লগ পাম বহুত ভাল লাগিব কিন্তু তুমি দেখোন মনটো মাৰিহে আছা কি হৈছে নিহাৰিকা মই UPSC নিদিওঁ আৰু কি এইবোৰ তুমি কি কৈছা ৰূপম তুমি কি কৈ আছা তুমি নিজে বুজি পাইছানে ইমান বছৰৰ পৰা তোমাৰ একমাত্ৰ এটাই সপোন তুমি UPSC ক্ৰেক কৰিব বিচাৰা আৰু তোমাৰ লগত থাকি থাকি এতিয়া মোৰো তোমাক লৈ এইটোৱে সপোন তুমি পাৰিবা ৰূপম তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মাত্ৰ কেইদিনমান বাকী আছে তোমাৰ লাষ্ট এটেম্প্টৰ কাৰণে আৰু এতিয়া তুমি এনেকুৱা কথা কৈছা দেউতাৰ স্বাস্থ্যটো একেবাৰে বেয়া নিহাৰিকা দেউতাই আৰু এতিয়া ৰিক্সা চলাব নোৱাৰা হৈছে এনেকুৱা অৱস্থাত বাৰু মই কেনেকে ঘৰত বহি পঢ়ি থাকিম কোৱাচোন ৰূপম শেষ মুহূৰ্তত আহি এনেকুৱা ডিচিজন নল'বা ৰূপম তোমাৰ দেউতাই গোটেই জীৱনটো ৰিক্সাই চলালে ইমান বছৰে পাৰিলে যেতিয়া আৰু 2-3 মাহ পাৰিব দিয়া কিন্তু তুমি যদি কষ্ট কৰি UPSC পাছ কৰিব পাৰা তোমাৰ মা দেউতাক তুমি কিমান এটা আৰামৰ জীৱন দিব পাৰিবা ভাবাচোন মাত্ৰ 2 মাহ ৰূপম 2 মাহ ধৈৰ্য ধৰা কিন্তু তাৰপিছত কি হ'ব নিহাৰিকা মোৰ কিয় জানো এনেকুৱা লাগিছে এইবাৰো মই নোৱাৰিম কোচিং নকৰাকে সঁচাকৈ পাছ কৰাটো ইম্পচিবল হয় পাছটো কৰিব নোৱাৰিমেই মিছাতে 2-3 মাহ দেউতাই কষ্ট পাব ৰূপম মোৰ মনত পৰিছে মোৰ বা এজনীয়ে মানে মোৰ খুৰাৰ ছোৱালী হয় তাই UPSC কোচিং লৈছিলে মই তাইৰ পৰা তোমাক সকলো মেটেৰিয়েলছ আনি দিম তুমি মাত্ৰ ভালকে পঢ়া ৰূপম নালাগে নিহাৰিকা প্লিজ তুমি মোক ইমান জোৰ নকৰিবা আৰু মোৰ আত্মবিশ্বাস নাইকিয়া হৈ গৈছে ভিতৰৰ পৰা মই ভাঙি পৰিছো অন্ততঃ মোৰ কাৰণে আৰু 2 মাহ কষ্ট কৰা ৰূপম তোমাৰ নিজৰ ওপৰত বিশ্বাস নাথাকিব পাৰে কিন্তু মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে অন্ততঃ মোৰ কাৰণে তুমি চেষ্টা কৰা ৰূপম চেষ্টা কৰাৰ পিছতো যদি নোৱাৰা সেইটো বেলেগ কথা কিন্তু তুমি যদি ট্ৰাইয়ে নকৰা সেইটো মই মানি ল'ব নোৱাৰিম ৰূপম নিহাৰিকা তোমাৰ মোৰ ওপৰত ইমান বিশ্বাস মোৰ মা দেউতাৰো আনকি মোৰ ওপৰত থকা বিশ্বাসখিনি লাহে লাহে নাইকিয়া হ'ব ধৰিছে কিন্তু তোমাৰ এতিয়াও মোৰ ওপৰত বিশ্বাস আছে ৰূপম তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে কাৰণ মই তোমাৰ সিমানখিনি ধৈৰ্য আৰু একাগ্ৰতা দেখিছো তুমি পাৰিবা ৰূপম তুমি পাৰিবাই ঠিক আছে নিহাৰিকা মই সিদ্ধান্ত ল'লো তোমাৰ কাৰণে মই এবাৰ পৰীক্ষা দিম এইটোহে মোৰ ৰূপম এনেকৈ সহজতে ভাঙি পৰিব নোৱাৰে ৰ'বা মই কাইলৈ তোমাক মোৰ বাৰ সকলো নোটছ আনি দিম আৰু তাৰপিছত তোমাক মই একেবাৰে তোমাৰ এক্সামৰ পিছতহে লগ কৰিম ঠিক আছে বাৰু নিহাৰিকা থেংক ইউ ছ' মাছ তোমাৰ লগত কথা পাতি মোৰ আত্মবিশ্বাসখিনি মই ঘূৰাই পাইছো এতিয়া আৰু মনটো ডিষ্ট্ৰেক্ট হ'বলৈ নিদিবা অকল পঢ়াত ধ্যান দিবা হ'বনে হ'ব মাই লৰ্ড হ'ব মাজে মাজে কিন্তু মোৰ কথা মনত পেলাবা মোক পাহৰি নাযাবা আকৌ কি যে কোৱা নহয় তুমি নিহাৰিকা ব'লা এতিয়া ঘৰলৈ যাওঁ ব'লা নিহাৰিকাৰ কথাখিনিয়ে সঁচাকৈয়ে মোক বহুত সাহস দিলে মই পাৰিম এতিয়া মই ভাঙি পৰিব নোৱাৰো মই পাৰিবই লাগিব কি হ'ল আপোনাৰ দেউতা কি হৈছে তোমাৰ ৰাস্তাত মূৰ ঘূৰাই পৰি আছিল মই দেখিলো বুলিহে নহ'লে আজি কি হ'ল হ'লে ঠিক নাই বেছিকৈ বেয়া লাগিছে নেকি গাটো এতিয়া অলপ ঠিক লাগিছে গোবিন্দক নোপোৱা হ'লে আজি চাগে ৰাস্তাতে মই মৰিয়ে থাকিলো হ'লে ৰূপম তোৰ বাৰু অলপো লাজ নালাগেনে এইহেন ডেকা ল'ৰাটো হৈ ঘৰত বহি থাক আৰু বুঢ়া দেউতাৰে ৰিক্সা টানি ঘূৰি ফুৰে
ইমান বছৰৰ পৰা শুনি আছো তই পৰীক্ষাৰ কাৰণে পঢ়ি আছ, কিন্তু কি হৈছে একোতো হোৱা নাই। বাৰে বাৰে পৰীক্ষা দিয় আৰু ফেইল কৰ। এনেকৈ আৰু কিমান দিন চলিব? এয়া দেখিলি নহয় দেউতাৰ আজি কি অৱস্থা হ'ল। তই চাগে কিতাপবোৰ মুখৰ আগত লৈ বহিহে থাক। ইমান বছৰে ভালকে পঢ়া শুনা কৰিলে পাছ কৰিব নোৱাৰিলি হলে নে? এতিয়া বাদ দে আৰু সেইবোৰ। কাইলৈৰ পৰা ৰিক্সাখন তই চলাব লাগিব। গোবিন্দ খুৰা, আপুনি ঠিকেই কৈছে। UPSCৰ পিছত লাগি থাকি থাকি মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিলো, কিন্তু এতিয়া আৰু এনেকুৱা ভুল নকৰো মই। মা, দেউতা, কাইলৈৰ পৰা মই ৰিক্সালৈ ওলাই যাম। ৰূপম, এতিয়াহে ঠিক সিদ্ধান্ত লৈছ তই। নাই ৰূপম, তই এইবাৰ পৰীক্ষা দিব লাগিব। এয়া আপুনি কি কৈছে? সি যদি পৰীক্ষাৰ কাৰণে পঢ়ি থাকে, আপুনিতো ৰিক্সাখনলৈ যাব নোৱাৰিব। আমি চলিম কেনেকে? ইমান দিনৰ পৰাতো মই নিজেও কৈ আছিলো ৰূপমক ৰিক্সা চলাবলৈ, কিন্তু আজি ৰূপমৰ কলেজৰ ছাৰজনক পাইছিলো। ৰূপমৰ কথা সুধিছিলে মোক। তেতিয়া মই কলো সি বাৰে বাৰে কিবা এটা পৰীক্ষাৰ কাৰণে চেষ্টা কৰিও বিফল হৈ আছে। তেতিয়া ছাৰজনে মোক তেনেকুৱা বহুত ডাঙৰ ডাঙৰ উদাহৰণ দিলে, যিসকল মানুহে বহুত বিফলতাৰ পিছতহে সফলতাৰ মুখ দেখিছে, আৰু সেইসকল মানুহক এতিয়া পৃথিৱীৰ সকলোৱে চিনি পায়। আমাৰ ল'ৰা ৰূপমেও পাৰিব। সি সৰুৰ পৰাই পঢ়াত ভাল আছিল। পঢ়া শুনাৰ বাহিৰে বেলেগ একো চিন্তাই নকৰে সি। আৰু ইমান বছৰ কষ্ট কৰাৰ পিছত এতিয়া শেষ মুহূৰ্তত সি ৰৈ যাব নালাগে। ৰূপম, তই পৰীক্ষাটো দে। এইবাৰ মই তোৰ লগত আছো। চাবিচোন তই সফল হবিয়ে। ৰূপম, সম্পূৰ্ণ 3 মাহ পিছত তোমাক লগ পাইছো। আজি তোমাৰ ইণ্টাৰভিউ আছিল। কেনেকুৱা হ'ল ৰূপম? কেনেকুৱা হৈছে ক'ব নোৱাৰিম নিহাৰিকা, সময়তহে গম পাম। আৰু কেনেকুৱা পৰিস্থিতিৰ মাজত যে মই এক্সাম দিছো মইহে জানো। পাছ নকৰিম যেনে লাগি আছে মোৰ। আৰু নিহাৰিকা, তোমাকো মোৰ এটা কথা ক'বলৈ আছে। কোৱা ৰূপম, কি কথা? নিহাৰিকা, তুমি মোৰ কথা পাহৰি যোৱা। আৰু কি? তোমাৰ কথা পাহৰি যাব লাগে মানে? 3 মাহৰ মূৰত আমি লগ পাইছো আৰু তুমি আজি মোক এইবোৰ কৈ আছা? পাগল হৈছা নেকি তুমি ৰূপম? মই পাগল হোৱা নাই নিহাৰিকা। বহুত সুস্থ মগজুৰে বহুত ভাবি চিন্তি মই কৈ আছো। কাইলৈৰ পৰা মই দেউতাৰ ৰিক্সাখন চলাম। তুমি ক'লা দেউতাৰো ক'লে কাৰণে মই পৰীক্ষা দিলো, কিন্তু ইমানবাৰ বিফল হোৱাৰ পিছত এতিয়া আৰু মোৰ অলপো আশা নাই। বেলেগ চাকৰি পোৱাটোতো ইমান সহজ নহয়, তাৰ কাৰণেতো পঢ়িবই লাগে। গতিকে মই চাকৰিৰ আশা আৰু বাদেই দিলো। মোৰ কাৰণে দেউতাই মায়ে বহুত কষ্ট কৰিলে নিহাৰিকা, কিন্তু এতিয়া আৰু তেওঁলোকক অলপ আৰাম দিয়াৰ সময় হ'ল। কাইলৈৰ পৰা ময়ো দেউতাৰ ৰিক্সাখন চলাম। চলাবা ৰূপম, মইতো তোমাক মনা কৰা নাই। কামত কোনো সৰু বৰ নাই। আৰু চাবাচোন তুমি, এইবাৰ ৰিজাল্ট তোমাৰ ভালেই হ'ব। তাৰ পিছততো আৰু এইবোৰ কষ্ট নাথাকে জীৱনত। সপোন দেখিবলৈ বাদ দিয়া নিহাৰিকা, ময়ো বাদ দিলো। পৰীক্ষা যে মই পাছ কৰিব নোৱাৰো সেইটো প্ৰায় খাটাঙেই। আৰু এজন ৰিক্সা চালকৰ লগত তোমাৰ মা দেউতাই কেতিয়াও বিয়া নিদিয়ে, আৰু তোমাক বিয়া পাতি আনি ইমান কষ্টত ৰাখিবলৈ মোৰো মন নাযাব। সেইকাৰণে কৈছো নিহাৰিকা, মোৰ কথা পাহৰি যোৱা। তুমি বহুত ভাল ল'ৰা পাবা, বহুত ধনী ঘৰৰ ল'ৰা পাবা। মোক নালাগে সেইবোৰ ভাল ল'ৰা, ধনী ঘৰৰ ল'ৰা। মই কেৱল তোমাৰ ৰূপম, তোমাৰ, আৰু সদায় তোমাৰ হৈ থাকিব বিচাৰো। ভাল পোৱা দি পেট নভৰে নহয় নিহাৰিকা। তোমাৰ জীৱনটো মই মোৰ ভাল পোৱাৰ কাৰণে ধ্বংস কৰিব নোৱাৰো। মোক তুমি পাহৰি যাবা নিহাৰিকা, আৰু ভালে থাকিবা সদায়। ৰূপম, ৰবাচোন ৰূপম। শেষত তয়ো দেখোন ৰিক্সাই চলাব লগা হ'ল ৰূপম। ইমান পঢ়া শুনা কৰিলি, এতিয়া তই ৰিক্সাহে চলাব লগা হ'ল। মই তোক আগতেই কৈছিলো নহয়, এইবোৰ আশা বাদ দে তই। আগৰ পৰা ৰিক্সা চলোৱা হলে তোৰ দেউতাৰ ইমান কষ্টই নহল হলে। সঁচাকে দেই, মিছাতে ইমানবোৰ বছৰ নষ্ট কৰিলি। আমি আকৌ গাঁৱৰ মানুহখিনিয়ে আগতে তোক পঢ়াত বহুত ভাল বুলি ভাবিছিলো, কিন্তু এতিয়াহে আচল কথা গম পালো। আনকি এটা চাকৰি যোগাৰ কৰিব নোৱাৰিলি নিজৰ কাৰণে। সেইকাৰণে আমি এতিয়া আমাৰ ল'ৰা ছোৱালীক পঢ়াবলৈ বেলেগ মানুহ যোগাৰ কৰিলো। তই দেখোন নিজে একো এটাই কৰিব নোৱাৰিলি। আমাৰ ল'ৰা ছোৱালীকনো কি পঢ়াবি আৰু? বেয়া নাপাবি একো কোৱাৰ কাৰণে ৰূপম, সঁচা কথাটো ক'বই লাগিব। নাই খুৰী, মই বেয়া পোৱা নাই। মোৰ ভাগ্যই যেতিয়া মোক লগ নিদিলে, আপোনালোককনো আৰু কি বেয়া পাম। ৰূপম, এজন ৰিক্সা চালকৰ পিতেক হৈ ইমান ডাঙৰ সপোন দেখাটোৱে তোৰ ভুল আছিল। ইমান ডাঙৰ চাকৰিৰ পিছত দৌৰি থাকোতে সৰু সুৰা চাকৰি এটাও নাপালি। শেষত গৈ ৰিক্সা চালকৰ পিতেক ৰিক্সা চালকেই হ'ব লগা হ'ল। হ'ব দে, আৰু কি কৰিবি, দুখ কৰি লাভ নাই নহয়। এই কামটোকে ভালকে কৰিবি। দুমুঠি ভাতৰ যোগাৰ কৰিব পাৰিলেও বহুত হ'ব। ৰূপম, আমিও আছো নহয়। আমি ক'ৰবাত যাব লগা হ'লে বাৰু তোকেই মাতিম, তোৰ ৰিক্সাতে যাম। চাৰিআলি ফালে যা ৰূপম, ইয়াতনো আৰু ক'ত ইমান মানুহ পাবি। খুৰা, তালৈকে যাম। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছিলে, এতিয়াহে বাস্তৱলৈ ঘূৰি আহিছে। তাকেহে, বাপেকে ৰিক্সা চলাই সি আকৌ বহুত ডাঙৰ অফিচাৰ হ'বলৈ মন মেলিছিলে। মা, দেউতা, মই আহিলো। আজিও একেবাৰে কম পইচা পালো। আজিকালি মানুহে ৰিক্সাত উঠিবই নোখোজে, বেটেৰী ৰিক্সাবোৰে বেছিকৈ চলে। ৰূপম, আজিকালি ৰিক্সাত মানুহ উঠিবই নোখোজে। এনেকৈ হলে ঘৰখন কেনেকৈ চলাম দেউতা? আজিকালি কোনেও মোক ল'ৰা ছোৱালীক টিউচন ল'বলৈও নামাতে। টিউচন কৰি থাকোতে কেইটামান টকা পাইছিলো, কিন্তু এতিয়া সেয়াও নাই। ভাগ্যই যে মোৰ লগত এনেকুৱা খেল খেলিব কেতিয়াও ভবা নাছিলো। মই আৰু হাঁহি ৰখাব নোৱাৰিছো ৰূপম। তোৰ ভাগ্য ইমানো বেয়া নহয় ৰূপম, তোৰ ভাগ্য বহুত ভাল। কি কৈ আছা তুমি এইবোৰ মা? দেউতা, মাৰ কি হৈছে? বহুত ভাল খবৰ এটা আছে ৰূপম। ভাল খবৰ? কি খবৰ দেউতা? ৰূপম,
আৰে নিহাৰিকা, তুমিও ইয়াত? ৰূপম, নিহাৰিকা অথনি আহিলে, তোৰ কাৰণে বাট চাই আছিল। ৰূপম, আজি যে UPSC ৰিজাল্ট দিছে, তুমি গমেই নোপোৱা নেকি? কি আজি ৰিজাল্ট দিছে? মই গমেই নাপাওঁ। নিহাৰিকা, বাদ দিয়া সেইবোৰ, মোৰ আগত আৰু এইবোৰ নকবা। মই যে এইবাৰো ফেইল কৰিম সেইটো মই জানোৱেই। সঁচাকৈ ৰূপম, তুমি এইবাৰো ফেইল কৰিলা। মই জানিছিলো এনেকুৱাই হ'ব, সেইকাৰণে মই ৰিজাল্ট জানিবৰ ইচ্ছাই কৰা নাছিলো। কিন্তু মা দেউতা, তোমালোকৰ কি হৈছে? মোৰ ৰিজাল্ট বেয়াহে হৈছে, তোমালোকে এনেকৈ হাঁহি আছা কিয়? কাৰণ ৰূপম, তোমাৰ ৰিজাল্ট বহুত ভাল হৈছে। অকৰাটো ইমান ভালকৈ এক্সাম দিও তুমি ফেইল কৰিম বুলি কিয় ভাবি আছিলা? নিহাৰিকা, এইবোৰ ধেমালি ভাল নালাগে কিন্তু। নিহাৰিকাই ধেমালি কৰা নাই তাই সঁচাকৈ কৈছে। অলপ আগত বাতৰিটো দেখিছো। ৰূপম, বাতৰি দিয়ে আছে এজন ৰিক্সা চালকৰ পিতেক হৈও তই ইমান ভাল ৰিজাল্ট কৰিলি UPSCত। তাৰ মানে সঁচাকৈ মই পাছ কৰিলো? নিহাৰিকা, সঁচাকৈ মই পাছ কৰিলো? অকল পাছ কৰাই নহয় ৰূপম, তুমি গোটেই ইণ্ডিয়াৰ ভিতৰতে 5 নম্বৰ স্থান পাইছা। কি নিহাৰিকা, তুমি সঁচাকৈ কৈছা? মই UPSCত 5th ৰেংক পালো? ৰূপম, তুমি ঠিকেই শুনি আছা। দেখিলা নহয়, তুমি এই লাষ্ট এটেম্পটো নিদিও বুলিয়ে দেখোন কৈছিলা। আমি চবেই জোৰ কৰিহে তোমাক দিয়ালো। নিহাৰিকা, নিদিয়া হলে আজি ইমান ডাঙৰ সুখৰ খবৰটো কেনেকৈ পালো হলে? আজিৰ পৰা দেখোন আমাৰ পৃথিৱীখনে সলনি হৈ গল। মা দেউতা, নিহাৰিকা, তোমালোকক বহুত বহুত ধন্যবাদ। মই ভিতৰি ভিতৰি একেবাৰে ভাঙি পৰিছিলো, কিন্তু তোমালোকে মোৰ মনোবল বঢ়ালা। তোমালোকৰ মোৰ ওপৰত থকা বিশ্বাস দেখিহে মই পৰীক্ষা দিবলৈ আগবাঢ়িছিলো, আৰু তাৰ আজি মই ইমান ভাল এটা ফল পালো। এতিয়াৰ পৰা আমাৰ দুখ কষ্টৰ দিন আঁতৰিল আৰু এতিয়াৰ পৰা সঁচাকৈ মোৰ ল'ৰা এজন ডাঙৰ অফিচাৰ হ'ল।